আপুনি চাই আছে খবৰ এট নিউজ 18 अब तेरा क्या होगा कालिया মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তিৰ্যক মন্তব্য বদৰুদ্দিন আজমলৰ আৰু তিৰ্যক মন্তব্যৰে কংগ্ৰেছ আৰু এআইডিএফৰ চৰকাৰ আহিলে অসমত মাদ্ৰাছাসমূহ খোল খাব মাদ্ৰাছা কেতিয়াও বন্ধ নহয় হাত হিঙি মাৰিতে মন্তব্য বদৰুদ্দিন আজমলৰ আৰু তাৰ পিছতে বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত নতুন মাদ্ৰাছা স্থাপন কৰিবলৈ আজমলে কোনো দিন চৰকাৰ গঠন কৰিব নোৱাৰে বুলি কটাক্ষ কৰে মন্ত্ৰী হিমন্তই কংগ্ৰেছ এআইডিএফৰ চৰকাৰ অসমত কোনো দিনেই গঠন নহয় বুলি তিৰ্যক মন্তব্য এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবঢ়াইছো মন্ত্ৰী হিমন্তৰ মন্তব্য কোনো কাৰণতে অসমত চৰকাৰ গঠন হ'ব নোৱাৰে আৰু মাদ্ৰাছা খোলাটো স্বপ্ন তেওঁ এই দুনিয়াত দেখিব নোৱাৰে কোনো কাৰণতে অসমত চৰকাৰ গঠন হ'ব নোৱাৰে আৰু মাদ্ৰাছা খোলাটো স্বপ্ন তেওঁ এই দুনিয়াত দেখিব নোৱাৰে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত বিপুল নিৰ্বাচন সমাগত এফালে মিয়া মিউজিয়ামক লৈ ৰাজনীতি অব্যাহত আৰু তাৰ সমান্তৰালকৈ শাসক বিৰোধীৰ এইবাৰ মাদ্ৰাছাক লৈ ৰাজনীতি অব্যাহত দেওবাৰে কাছাৰত আধাৰশিলা স্থাপন কৰিছিল বিধানসভাৰ উপাধ্যক্ষ বিজেপিৰ নেতা আমিনুল হক লস্কৰে আৰু তাৰ পিছত এতিয়া হাত হিঙি মাৰি বদৰুদ্দিন আজমলে উল্লেখ কৰিছে যে কংগ্ৰেছ এআইডিএফৰ চৰকাৰ হলে মাদ্ৰাছা কেতিয়াও বন্ধ হ'ব নোৱাৰে বিপুল চাওক জয়ন্ত যেহেতু মে মাহত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে ফেব্ৰুৱাৰী মাহত অধিসূচনা জাৰি কৰিব হাতত মাত্ৰ 3টা মাহ সময় আছে আৰু এই মুহূৰ্তত অকস্মাত এতিয়া মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হৈছে যদি শাসক পক্ষৰ ফালৰ পৰা যিজন মন্ত্ৰীয়ে কৈছে যে পৰীক্ষা দিয়া ফেল কৰিলেও আমি পাছ কৰাই দিম সেই মন্ত্ৰীগৰাকীয়ে যেতিয়া মাদ্ৰাছাৰ কথা উত্থাপন কৰিছিলে যে মাদ্ৰাছাবোৰ বন্ধ কৰি দিব লাগে এইখিনি এটা কথা উল্লেখ কৰিব বিচাৰিছো যে মাদ্ৰাছা শিক্ষা এনেধৰণৰ শিক্ষা যে অসমত যে হাই মাদ্ৰাছা হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ আকৰ্ষণ হৈছিলে আৰু সেই যিটো হাই মাদ্ৰাছা শিক্ষা আছিলে তাত বহু অসমীয়া বা হিন্দু লোকসকলে তাত পঢ়া শুনা কৰিছিলে আৰু এনেকুৱা কথা আছিলে যে যিটো পাঠ্যক্ৰমত যেটো পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অষ্টম শ্ৰেণীত যেতিয়া ইলেক্টিভ সাবজেক্ট ল'ব লাগে তেতিয়া বহুতে আৰবী আৰু পাৰ্চী ভাষাটো পঢ়া শুনা কৰিছিলে হিন্দু ল'ৰা ছোৱালীসকলে কিন্তু এই শংকৰ আজানৰ দশত এইবোৰ মেৰুকৰণৰ ৰাজনীতি নাছিলে কিন্তু এতিয়া হঠাতে অকস্মাত এনেধৰণৰ হৈছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া শাসক পক্ষৰ ফালৰ পৰা ক'বলৈ আৰম্ভ কৰিছে যে মাদ্ৰাছা শিক্ষা বন্ধ কৰি দিয়া হ'ব আৰু সমান্তৰালভাৱে হাত ছিঙি মাৰিত যি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা হজৰত বদৰুদ্দিন আজমলে তেখেতে কৈছে যে এইবাৰ মাদ্ৰাছা স্কুল আমি প্ৰথমখন কেবিনেটত সিদ্ধান্ত লৈ খুলি দিম গতিকে আৰু তাৰ বিপৰীতে যি সোণাই সমষ্টিৰ যিগৰাকী বিধায়ক অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ তেখেতে গোটেই ভাৰতবৰ্ষৰ নিৰ্বাচিত একমাত্ৰ সংখ্যালঘু বিজেপি বিধায়ক তেখেতে যিটো সোণাই সমষ্টিৰ সংখ্যালঘু লোক বেছিকৈ আছে গতিকে তাত মাদ্ৰাছা স্কুলৰ আধাৰশিলা স্থাপন কৰি তেখেতে কৈছে যে অত্যাধিক ৰূপত বা বেছিকৈ মাদ্ৰাছা শিক্ষা স্কুল আধাৰশিলা স্থাপন কৰিব লাগে বা স্থাপন কৰিব লাগে গতিকে অকস্মাত মিয়া মিউজিয়াম আৰবী ভাষাৰ বেনাৰ বা এই ধৰণৰ যিটো মেৰুকৰণৰ ৰাজনীতি হঠাতে আৰম্ভ হৈছে আৰু ইতিমধ্যে বিভিন্নজন ৰাজনৈতিক নেতাই মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এই মুহূৰ্তত নিৰ্বাচনক কেন্দ্ৰ কৰি এই যিটো মেৰুকৰণৰ ৰাজনীতি কোনোপধ্যে অসমৰ ৰাজনীতিত শুভ নহয় বা শুভ পৰম্পৰা নহয় বুলি তেখেতসকলে উল্লেখ কৰিছে মই পুনৰবাৰ কৈছো যে যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মাদ্ৰাছাসমূহ বন্ধ কৰি দিয়া হ'ব আচলতে একে আহাৰতে এই ধৰণে মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে কাৰণ মাদ্ৰাছাবোৰ পৰম্পৰাগতভাৱে স্বাধীনোত্তৰ কালৰ পৰা এতিয়ালৈকে বিভিন্ন ঠাইত চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হাই মাদ্ৰাছা শিক্ষা আৰু যদি বদৰুদ্দিন আজমলে যেনেকৈ কৈছে মাদ্ৰাছা স্কুল গঠন কৰিব মাদ্ৰাছা স্কুল আচলতে গঠন কৰিব নোৱাৰে যিবোৰ মাদ্ৰাছা বৰ্তমান অসমত আছে মাদ্ৰাছা স্কুল সেইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰতহে যদি তেওঁলোকে চৰকাৰ গঠন কৰে তেনেহলে হয়তো কেবিনেটত সিদ্ধান্ত কৰি খুলিব পাৰে কিন্তু এইবোৰ হাইপথেটিকেল কথা 2021 চনত নিৰ্বাচন অনুষ্ঠিত হ'ব তাত বিৰোধী নিশ্চয় সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ বাবে বিপুল সংখ্যালঘু ভোটাৰসকলক আকৃষ্ট কৰাৰ বাবে এক ধৰণৰ নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে যাৰ বাবে ৰাইজ বিভ্ৰান্ত হৈছে এই মুহূৰ্তত যদি চাই বদৰুদ্দিন আজমলে জৰা ফুকাৰ ৰাজনীতি আৰম্ভ কৰিছে ইতিমধ্যে কালিও তেওঁ হাত হিঙি মাৰিত উপস্থিত হৈছিল সেই পৌৰাণিক তেওঁৰ যি ষ্টাইল নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সেই জৰা ফুকাৰে পুনৰ আৰম্ভ কৰিছে ৰাজনীতি আকৌ মাদ্ৰাছাক লৈ পুনৰ সংখ্যালঘু নিৰক্ষৰ সংখ্যালঘুসকলক উদ্দেশ্যি এনেধৰণৰ এক সস্তীয়া বা নিকৃষ্ট ৰাজনীতি আৰম্ভ হৈছে এতিয়া ৰাজ্যত চাওক জয়ন্ত এই ১বিংশ শতিকাত আমি এতিয়াও যদি জৰা ফুকা
পানীত ফু মাৰি দিলোঁ, সেই পানী যদি আমি ঘৰত ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ ৰোগ নিৰাময় হ'ব। এই ধৰণৰ যি কুটিল ৰাজনীতি এয়া ৰাজ্যখনৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু এতিয়া নিৰ্বাচন যিহেতু চমু চাপিছে, এতিয়া নৱেম্বৰ মাহ পৰিলেই, গতিকে ডিচেম্বৰ জানুৱাৰী মাহটো বাকী আছে, ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰিব, মাৰ্চ মাহত কেম্পেইনিং হ'ব, এপ্ৰিল মাহত নিৰ্বাচন হ'ব আৰু মে' মাহত চৰকাৰ গঠন হ'ব। গতিকে তাৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ যি মেৰুকৰণৰ ৰাজনীতি এতিয়া আৰু দিন যোৱাৰ লগে লগে আৰু বহু ধৰণৰ কথা আমি শুনিবলৈ পোৱা যাব। কিন্তু এই মুহূৰ্তত জৰা ফুকা ৰাজনীতিৰে যি ধৰণে ধুবুৰী বা এই ধৰণৰ অঞ্চলৰ হাটশিঙিমাৰীত যি ৰাজনীতি আৰম্ভ কৰিছে এয়া দুৰ্ভাগ্যজনক। আৰু লগতে মাদ্ৰাছাই হওক বা মিয়া মিউজিয়ামেই হওক বা চৰ চাপৰিক লৈ যি বা সংখ্যালঘু ৰাইজক লৈ বা সংখ্যাগুৰু ৰাইজক লৈ যি ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে, এয়া নিৰ্বাচনৰ আগমুহূৰ্তত হোৱা ৰাজনীতি, এয়া কোনো ধৰণৰ ফল নধৰে আৰু এয়াই ৰাইজক বিভ্ৰান্ত কৰে এক প্ৰকাৰ। নিশ্চয় ৰাইজক বিভ্ৰান্ত কৰে। ধন্যবাদ বিপুল, এইখিনি তথ্য আপুনি আমাক জনোৱাৰ বাবে। আৰু সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন। আৰু ধৰ্মীয় মেৰুকৰণেৰে এতিয়া শাসক বিৰোধী আৰম্ভ কৰিছে 2021 নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজনীতি।